বিশেষভাৱে মহিলা আৰু শিশু বিকাশ বিভাগৰ অধীনত তথা জিলা প্ৰশাসনৰ উদ্যোগত আমি নাৰী নিৰ্যাতনৰ বিৰুদ্ধে আৰু বাল্য বিবাহ মুক্ত ভাৰত অভিযান গঢ়াৰ প্ৰয়াসৰে অসম চৰকাৰৰ নিৰ্দেশনা অনুযায়ী 16 দিনীয়া কাৰ্যসূচীৰে সমগ্ৰ দৰং জিলাত আমি জনসজাগতামূলক সভা আহ্বান কৰি আহিছোঁ আৰু সেই সভাৰ সৈতে সংগতি ৰাখি আজিও আমি শিৱাজাৰ সংহতি উন্নয়ন প্ৰকল্পৰ অধীনত চানৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় এই ছাত্ৰ ছাত্ৰীৰ লগতে বিভিন্ন বিভাগৰ প্ৰতিনিধিবৰ্গৰ উপৰিও স্থানীয় PRI মেম্বাৰ আৰু অন্যান্য স্থানীয় মহিলাসকলক লৈ আমি বাল্য বিবাহ মুক্ত আৰু নাৰী নিৰ্যাতনৰ সম্পৰ্কে জনসাধাৰণক সজাগ আৰু সচেতন কৰাৰ প্ৰয়াসেৰে আজি আলোচনা চক্ৰত আহ্বান কৰিছোঁ। আমাৰ মাজত বিশেষভাৱে মুখ্য অতিথি হিচাপে আছে শিৱাজাৰ সমজিলাৰ আয়ুক্ত সন্মানীয় বাপৰি দাস প্ৰমুখ্যে, বিশেষভাৱে পুলিচ প্ৰশাসনৰ উপৰিও স্বাস্থ্য বিভাগ, চাইল্ড লাইন, শিক্ষা বিভাগ আৰু পঞ্চায়তী ৰাজৰ বিষয় বিভাগসকলক আমি একত্ৰিত কৰি এটা আহ্বান কৰিছোঁ। আমাৰ এটাই উদ্দেশ্য হ'ল যে দৰং জিলা যিহেতু এখন আকাংক্ষিত জিলা, এই আকাংক্ষিত জিলা হিচাপে বিভিন্ন ধৰণৰ সমস্যাৰ উপৰিও বাল্য বিবাহ এটা নিশ্চয় খুব এটা চিন্তনীয় বিষয়। গতিকে নাৰী নিৰ্যাতন আৰু বাল্য বিবাহ প্ৰতিৰোধ কৰাৰ প্ৰয়াসৰে আমি বিশেষভাৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক সাঙুৰি লোৱা এটা মুখ্য উদ্দেশ্য হ'ল, কাৰণ তেখেতসকলে বিশেষভাৱে এই ক্ষেত্ৰত আক্ৰান্ত ভালনাৰেবিলিটি থাকে। গতিকে এইখিনিক আমি নিৰ্মূল কৰি তেওঁলোকৰ মাজত এটা সচেতনতা সৃষ্টি কৰাৰ প্ৰয়াস কৰিছোঁ, যাতে দৰং জিলাৰ বিশেষভাৱে শিৱাজাৰ সমজিলাৰ যিখিনি এৰিয়া আছে এই জিলাত বাল্য বিবাহৰ কুপ্ৰভাৱ যাতে সমাজৰ ওপৰত নপৰে। আমি আশা ৰাখিছোঁ আজি সভাৰ যোগেদি, যিহেতু বিভিন্ন বিভাগৰ ফালৰ পৰা ৰিচোৰ্চ পাৰ্চন আহিছে, পুলিচৰ ফালৰ পৰা হওক, ঠিক তেনেকৈ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ, হেল্থ ডিপাৰ্টমেণ্টৰ উপৰিও DCPৰ ফালৰ পৰা আহিছে। আমি আশা ৰাখিছোঁ যে আজি সভাৰ যোগেদি জনসাধাৰণৰ মাজত এটা বাৰ্তা যাব, যাতে কেনেকৈ আমি বাল্য বিবাহ আৰু বিশেষভাৱে নাৰী নিৰ্যাতনৰ ঘটনা হ্ৰাস কৰিব পাৰোঁ, আৰু সেই প্ৰয়াসৰে আমি বিশেষভাৱে আগবাঢ় কৰিছোঁ। অভিযান এইকাৰণে ৰাখিছোঁ কাৰণ আমাৰ যিহেতু নিৰ্দিষ্ট এটা নিৰ্দেশনা অনুযায়ী এইটো আছিলে, এই স্বাক্ষৰ যোগেদি আমি এইটোৱে বিচাৰিব বিচাৰিছোঁ যে সকলোৰে মাজত এটা মনত ঠাত বহি যাওক যে বাল্য বিবাহ এটা মুক্ত হ'ব লাগে তেওঁলোকৰ। কাৰণ যদিও আমি আখৰিক অৰ্থত বিশেষভাৱে আমি ৰাইজক উপস্থিতিত এখন সভা আহ্বান কৰিছোঁ, যদি সকলোৱে সংঘবদ্ধভাৱে যদি একত্ৰিতভাৱে অংশগ্ৰহণ কৰে, তেতিয়া নিশ্চয় এইটো তেওঁলোকৰ এটা মনত ঠাঁচ বহিব আৰু অদূৰ ভৱিষ্যতে যাতে ছাত্ৰ ছাত্ৰীসকলৰ লগতে অন্যান্য বাল্য বিবাহ ক্ষেত্ৰত আমি যাতে সদায় সজাগ সচেতন হওঁ তেওঁলোকৰ বিৰুদ্ধে, সেই উদ্দেশ্য আগত ৰাখি আমি মুক্ত বা নাৰী নিৰ্যাতনৰ উপৰিও আমি বেটী বচাও বেটী পঢ়াও স্কিমৰ কথা কওঁ। গতিকে এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ লগতে তেওঁলোকৰ স্বাস্থ্যৰ কথাও নিশ্চয় প্ৰাসংগিকতা আছে, কাৰণ সেয়েহে সংগতি ৰাখি আমি বিশেষভাৱে স্বাস্থ্য বিভাগৰ যেতিয়া সহযোগত আমি আজি স্বাস্থ্য ইয়াত অনুষ্ঠিত কৰিছোঁ। এই অনুষ্ঠিত কৰাৰ মুখ্য উদ্দেশ্য এক হ'ল যে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ আনুষ্ঠানিক শিক্ষা লাভৰ উপৰিও স্বাস্থ্যৰ ক্ষেত্ৰতো যে তেওঁলোকৰ বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হয়, এই সমস্যাৰ সন্মুখীনৰ ক্ষেত্ৰত আমি আজি এইটো এইকাৰণে অনুষ্ঠিত কৰিছোঁ, তেওঁলোকে সজাগ হ'ল যে ৰক্তহীনতাৰ ভোগাৰ লগে লগে শিশুসকলৰ তেওঁলোকৰ আনুষ্ঠানিক শিক্ষা লাভৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ বাধাৰ সঞ্চাৰ হয়। গতিকে এইখিনিৰ পৰা কেনেকৈ মুক্ত পাব পাৰি তেখেতসকলে যাতে অলপ জ্ঞানো পায় আৰু সজাগ আৰু সচেতন কৰাৰ উদ্দেশ্যে আমি এই ধৰণৰ এটা মহৎ উদ্দেশ্য ৰাখিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।